নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই বিশেষ প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। অৱশেষত ডিফুৰ বিধায়ক বিদ্যা সিং ইংলেঙৰ ভদ্ৰতাৰ মুখাখন হুলকি পৰিল। বিদ্যা সিঙৰ বিদ্যাবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰখন আজি সমগ্ৰ ৰাইজে ফেচবুকৰ জৰিয়তে জানিব পাৰিলে। ডিফুৰ বিজেপিৰ বিধায়ক এইজন বিদ্যা সিং ইংলেঙে তেওঁৰ বিদ্যাবোৰ কিন্তু সৎ কামত নখটুৱায়। বিদ্যা সিং ইংলেঙে মানুহক এনেহে কয় তেওঁ সমাজ সেৱক বুলি, কিন্তু আজি পুৱাতে ফেচবুকত ওলোৱা এটা ভিডিঅ'ই ৰাইজক বুজাই দিলে এইজন বিদ্যা সিং সমাজ সেৱক নহয়, নাৰী সেৱকহে। যুৱতী নাৰীক এওঁ ব্যৱহাৰ কৰে পণ্য দ্ৰব্য লাহ বিলাহৰ সামগ্ৰী হিচাপেহে। ঘৰত নিজৰ পৰিবাৰ সন্তান থকাৰ পাছতো এওঁ আকৌ বিচাৰে বেলেগ বেলেগ যুৱতীৰ শাৰীৰিক সান্নিধ্য। এতিয়া ডিফুৰ ৰাজনৈতিক পৰিৱেশ গৰম হৈ উঠিছে। বিভিন্ন চৰকাৰী আঁচনি, সাহায্য, চাকৰি আদি দিয়াৰ নামত এইজন বিজেপিৰ বিধায়ক বিদ্যা সিং ইংলেঙে পাহাৰীয়া জিলাখনৰ যুৱতীসকলক ভোগৰ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰি অহাৰ অভিযোগ আজিৰ নহয়। অৱশেষত সেই অভিযোগবোৰ আজি সত্যত পৰিণত হ'ল। আপুনি স্ক্ৰীণত দেখা পাইছেই কেনেকৈ সমাজ সেৱক বিদ্যা সিঙে সেৱা কৰিছে এগৰাকী জনজাতি যুৱতীক। ডিফুত এতিয়া চৰকাৰী ধনেৰে বিদ্যা সিং ইংলেঙে সোৱাদ লৈছে মহিলা যুৱতী। কাৰ্বি পাহাৰত এতিয়া এইজন চৰিত্ৰহীন নেতাই যুৱতীসকলৰ মাজত চলাইছে দেহা দিয়া চৰকাৰী সাহায্য লোৱাৰ বেপাৰ। সঁচাকৈ বিজেপিত নেতাবিলাকৰ কিবা এটা হৈছে। আজি কিছুদিন পূৰ্বে বিজেপিৰ এজন নেতাই খালী কুৰ্তা পিন্ধিয়েই অৰ্ধনগ্ন হৈ বহিছিল এটা নিউজ চেনেলৰ টক শ্ব'ত। আজি কিছুদিনৰ পূৰ্বে ধৰা পৰিছিল বিজেপি নেতাই ৰাস্তাৰ মাজতে গাড়ীত চলোৱা কুকাণ্ড, আৰু বহু আছে। আৰু এইবাৰ কাৰ্বি আংলঙৰ ডিফুত বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ এয়া নিউ ৰিলিজ ব্লু ফিল্ম। বৈঠালাংছৰ পৰা চেমচং হানছেৰ ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।